হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। চ' আজি মিনিষ্ট্ৰী অফ ৰেলৱেজৰ তৰফৰ পৰা এটা নটিফিকেশ্যন জাৰি হৈছে RRB JE আৰু DMSৰ কাৰণে 3,993টা পষ্ট ৰিলিজ হৈছে। মই গোটেই নটিফিকেশ্যনটো ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম ইয়াৰ এপ্লাই কেনেকৈ কৰিব, তাৰপিছত ইয়াৰ চিলেবাছ কি, ইয়াৰ জব প্ৰফাইল কেনেকুৱা, আপোনালোকৰ চেলাৰী কিমান হ'ব, গুৱাহাটী চাৰ্কলত কিমানটা পষ্ট আছে, তাৰ ৰিজাৰ্ভেশ্যন কিমান আছে, আমি গোটেইখিনি ডিছকাছ কৰিম। এপ্লাইৰ লাষ্ট ডেট কেতিয়া আছে সেইটোও ক'ম। চ' আপোনালোকে চাওক, যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব। চ' আপোনালোকৰ পষ্টকেইটা আছে JE আৰু ডিপট মেটেৰিয়েল ছুপাৰিণ্টেণ্ডেণ্ট। টোটেল ভেকেঞ্চি আছে 3,993টা। গুৱাহাটী চাৰ্কলত পষ্ট আছে 329টা। বাকী আদাৰ্ছ চাৰ্কলত আছে আহমেদাবাদ, মুম্বাই এনেকুৱা। তাৰপিছত পে' লেভেল 6ৰ আণ্ডাৰত আপোনালোকৰ চেলাৰী হ'ব 35,400। চ' এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আপোনাৰ 14/8/2024 তাৰিখে। ক্লজিং ডেট হৈছে 13/9/2024। তাৰ মাজতে মডিফিকেশ্যন উইণ্ড' দিব 16/9/2024 পৰা 25/9/2024লৈকে। আৰু লাষ্ট ডেট ফৰ পে'মেণ্ট হৈছে আপোনাৰ 15/9/2024। টোটেল পষ্ট 3,993টা আছে বুলি কৈছোঁ। চ' গুৱাহাটী চাৰ্কলত আপোনালোকৰ 329টা পষ্ট আছে। আনৰিজাৰ্ভৰ কাৰণে 132, OBCৰ কাৰণে 87, শ্বেডুল কাষ্টৰ কাৰণে 52, শ্বেডুল ট্ৰাইবৰ কাৰণে 27, ইকনমিকলি উইকাৰ ছেকশ্যনৰ কাৰণে 31, এক্স ছাৰ্ভিচমেনৰ কাৰণে 33, PWDৰ কাৰণে 14। আপোনালোকৰ পষ্ট ব্ৰেকডাউন যদি কৰোঁ তেন্তে কোনকেইটা ডিপাৰ্টমেণ্টৰ আপোনালোকৰ জব হ'ব। ইন চিভিল ইঞ্জিনিয়াৰিঙত আছে 159টা পষ্ট, মেকানিকেল ইঞ্জিনিয়াৰিঙত আছে 92টা পষ্ট, ছিগনেল এণ্ড টেলিকমত আছে আপোনাৰ 38টা পষ্ট, ষ্ট'ৰ্ছ ডিপাৰ্টমেণ্টত আছে আপোনাৰ 25টা পষ্ট, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত আছে আপোনাৰ 15টা পষ্ট। চ' এলিজিবিলিটি এণ্ড কোৱালিফিকেশ্যন কি হ'ব? JEৰ কাৰণে 3 years ডিপ্ল'মা লাগিব আপোনাৰ ইঞ্জিনিয়াৰিং, চিভিল, মেকানিকেল এণ্ড আদাৰ্ছ। আৰু যদি BE অৰ BTech ডিগ্ৰী আছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ডিপট মেটেৰিয়েল ছুপাৰিণ্টেণ্ডেণ্ট DMSৰ কাৰণে আপোনালোক ডিপ্ল'মা চাৰ্টিফিকেট লাগিব 3 yearsৰ ইন এনি ডিচিপ্লিন। আৰু BE BTech থাকিলেও আপুনি এপ্লাই কৰিব পাৰিব। ফাইনেল ইয়েৰ ষ্টুডেণ্ট যিসকল আছে, যদি তেওঁলোকে চাৰ্টিফিকেট লাভ কৰা নাই তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। অনলি যিসকলে চাৰ্টিফিকেট লাভ কৰিছে অন অৰ বিফ'ৰ 13/9/2026 তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। এজ লিমিট আপোনালোকৰ আৰু ৰিলেক্সেশ্যন আছে। প্ৰিছক্ৰাইব এজ অন 1/1/2027 1 জানুৱাৰী 2027লৈকে আছে। 18ৰ পৰা 33 বছৰ লাগিব জেনেৰেলৰ কাৰণে। SC/STৰ কাৰণে 5 years ৰিলেক্সেশ্যন আছে। OBCৰ কাৰণে 3 years, PWDৰ কাৰণে 10 years, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 years। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ কেনেকুৱা হ'ব? যিহেতু কম্পিউটাৰ বেছড টেষ্ট হয়, 2টা CBT হ'ব। ষ্টেজ 1 CBT 1 স্ক্ৰিনিং নেচাৰ হ'ব। ষ্টেজ 2ত আপোনাৰ শ্বৰ্ট লিষ্টিং কৰিব 1:15। তাৰ চিলেবাছো আমি ডিটেইলকৈ ডিছকাছ কৰিম। ষ্টেজ 3 আছে আপোনাৰ DV, ইয়াতো ৰেচিঅ' 1:1 বেছত ৰাখিব। ষ্টেজ 4ত আছে আপোনাৰ মেডিকেল এক্সামিনেশ্যন, তাৰপিছত আপোনালোকৰ পষ্টিং হ'ব। এক্সামিনেশ্যন স্কিম আৰু পেটাৰ্ণ কেনেকুৱা হ'ব? আপোনাৰ CBT 1ৰ কাৰণে 90 minutes দিব। টোটেল নাম্বাৰ অফ কুৱেশ্যন 100 আৰু 100 মাৰ্ক থাকিব। মেথমেটিক্সত 30, ৰিজনিঙত 25, জেনেৰেল এৱাৰনেছত 15, জেনেৰেল ছায়েন্সত 30, 1/3 নিগেটিভ মাৰ্ক থাকিব। আৰু কোৱালিফাইং মাৰ্ক ফৰ আনৰিজাৰ্ভডৰ আৰু EWSৰ কাৰণে 40%, OBC SCৰ কাৰণে 30%, STৰ কাৰণে 25%। নেক্সট হৈ গ'ল আপোনাৰ CBT 2। ইয়াত আপোনাৰ 120 minutesৰ থাকিব। 150 কুৱেশ্যন আহিব। টেকনিকেল এবিলিটিছৰ ওপৰত 100, জেনেৰেল এৱাৰনেছৰ 15, ফিজিক্স এণ্ড কেমেষ্ট্ৰিৰ কাৰণে 15, কম্পিউটাৰ্ছৰ কাৰণে 10, এনভাইৰনমেণ্টৰ কাৰণে 10। 1/3 নিগেটিভ মাৰ্কিং থাকিব আৰু ভাৰ্চুৱেল কেলকুলেটৰ তেওঁলোকে প্ৰভাইড কৰিব। নেক্সট হৈ গ'ল আপোনালোকৰ এপ্লিকেশ্যন ফিজ। আনৰিজাৰ্ভড OBC আৰু EWS মেলৰ কাৰণে 500 rupees, 400 rupees আকৌ ঘূৰাই দিব আফটাৰ CBT 1। SC/ST, এক্স ছাৰ্ভিচমেন, PWD, ফিমেল, ট্ৰান্সজেণ্ডাৰ, EBC আৰু মাইনৰিটি এওঁলোকৰ কাৰণে 250 আৰু 250 rupees ঘূৰাই দিব আপোনাক CBT 1ৰ পিছত। আপুনি এপ্লাই কেনেকৈ কৰিব? এইটো ৱেবছাইট ভিজিট কৰিব লাগিব, একাউণ্ট ক্ৰিয়েশ্যন কৰিব লাগিব আৰু লাইভ ফটো এণ্ড ছিগনেচাৰ আপলোড কৰিব লাগিব। চ' এইকেইটা আছিলে নে আপোনাৰ বাকীকেইটা চাৰ্কলত এনেকৈ পষ্ট দিয়া আছে দেখা পাইছে? RRB প্ৰয়াগৰাজৰ কাৰণে, মুজাফৰনগৰৰ কাৰণে, পাটনাৰ কাৰণে। চ' গোটেই ডিটেইল নটিফিকেশ্যনটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব। আৰু তাৰ লগত যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি আৰু কমেণ্ট কৰি জনাব বা যদি প্ৰব্লেম পায়। থেংক ইউ ফৰ ৱাচিং।